গুড আফটাৰনুন সকলোকে। এতিয়া এটা 10 হৈছে। হঠাৎ মোৰ মনলৈ কিছুমান কথা উৎপত্তি হৈছে, যিহেতু মই আপোনালোকক এই ব্লগটোৰ দ্বাৰাই ক'ব বিচাৰিছোঁ। মানে চাওকচোন, আমাক যদি কোনোবা ফ্ৰেণ্ডে ফটককৈ মানুহবোৰে আমাক বেয়া পাই যায়, মানে ফটককৈ বহুত সোনকালে বেয়া পাই যায় মানুহবোৰে আমাক। আজি কোনোবা এজন ফ্ৰেণ্ড গুৱাহাটীৰ পৰা গাঁৱৰ পৰা গুৱাহাটীত আহিছে আৰু আমি সেই ফ্ৰেণ্ডটোক লগ কৰিব যাব পৰা নাই, তেতিয়া সি আমাক বেয়া পালে। ঘৰৰ পৰিয়ালৰ মানুহ এজনৰ গা বেয়া হৈছে, সি মাতিছে ফোন কৰি, আহচোন মই আমুকত আছোঁ, আমি যাব পৰা নাই, আমাক বেয়া পাইছে। আৰু কোনোবাই ক'ৰবাত গৈ আছে, কিবা এটা প্ৰব্লেম হৈছে, সিহঁতৰ পইচা বিচাৰিছে, পইচা 200-300 বিচাৰিছে, আমি দিব পৰা নাই, আমাক বেয়া পাইছে। অনলি আমাক বেয়াই পাইছে, আমাক ভাল পোৱা মানুহ এই পৃথিৱীত কোনো নাই, অনলি বেয়া পটককৈ মানুহবোৰে কিয় পাই যায় মানে মই ভাবি নাপাওঁ, কি কাৰণে পইচা হ'লে তুমি বন্ধু বান্ধৱী সকলো চবৰে লগত এভৰিথিং চবৰে লগত তুমি ভালদৰে থাকিব পাৰিবা। পইচা হ'লে তুমি কিবা এটা তাক গিফ্ট দিলা, তাৰ মন ভাল লাগিলে, সি তোমাক ভাল পালে, দুদিনৰ পিছত দিব নোৱাৰিলা, তোমাৰ অৱস্থা বেয়া, দিব পৰা নাই, তুমি তাক দিব পৰা নাই, সি তোমাক বেয়া পাইছে। এনেকৈ মানে মানুহবোৰে বেয়া পাই যায়, বহুত সোনকালে বেয়া পাই যায়। যিহেতু আমি কি ক'ম, আমাৰ বেয়া লাগে, মানুহে যিহেতু ফটককৈ বেয়া পাই গ'লে বেয়া লাগে। আমি মানুহৰ যাব নোৱাৰাৰ পৰিস্থিতিটোৰ কথা আমি সদায় বুজিব লাগে, কি কাৰণে কৰিব পৰা নাই, নোৱাৰাৰ ৰিজনটো আমি চবেই মানে ভাবি চাবলৈ আমাৰ কাৰো গাত মানে শক্তি নাথাকেগৈ আৰু মই ধৰিব পৰা নাই। আমাৰ নিচিনা চাকৰি কৰা মানুহৰ কিনো ক'ম, ক'ব বেয়াই লাগে, তথাপিতো কৈছোঁ। যিকেইটা দৰমহা পাওঁ তাৰে আধা লোনত কাটে, আধা ৰুম ভাড়া দিওঁ, আধা 2-3 হাজাৰমান ঘৰত চলিব দিওঁ, আৰু যিকেইটা থাকে সেইকেইটা নিজেই চলোঁ। আৰুনো কাৰোবাৰ বাৰ্থডে হওক, কাৰোবাৰ কিবা হওক ভাল গিফ্ট দিব নোৱাৰোঁ, বা যিকোনো স্পেচিয়েলি আমি একো কৰিব নোৱাৰোঁ। যিহেতু আমি নিজৰ কাৰণেও একো স্পেচিয়েলি কৰিব নোৱাৰোঁ, বন্ধু বান্ধৱীৰ কাৰণেনো কি স্পেচিয়েলি কৰিম। গতিকে আৰু আমি বহুত সোনকালে মানে কিবা এটা অলপমান কষ্ট হ'লেই মানে আমি মৰি যাব বিচাৰোঁ। আমাৰ আশে পাশে মানুহবিলাকেতো খুচি থাকেই, যিকোনো কথা কৈ মানুহজনক দবাবৰ কাৰণে, উইক কৰিবৰ কাৰণে, মনটো দুৰ্বল কৰিবৰ কাৰণেতো যিকোনো কথা কৈ থাকে। আমি সেইবোৰ কথা শুনিলে মানে আমাৰ কি হয়, আমি জীয়াই নাথাকোঁ নেকি, মৰি যাওঁ নেকি, এনেকুৱা কিছুমান ফিল হয় আমাৰ মনত, যাৰ কাৰণে আমি বহুত কিবা কিবি কৰি দিওঁ। কিছুমানেতো বেয়া বস্তু গ্ৰহণ কৰি দিয়ে, যাৰ কাৰণে মানে বহুত বেয়া হৈ যায় কিছুমানৰ লাইফটো, বহুত কিবা ধৰণৰ হৈ যায়, মানে একোৱেই নহয়, জিৰ' হৈ যায় লাইফটো। গতিকে আমি মৰাৰ ডিচিশ্যন বাছি নলৈ বা বেয়া বস্তু গ্ৰহণ নকৰি আমি ভাল পথটো আমি নিজেই উলিয়াই ল'ব লাগিব এই পৃথিৱীখনত। যেনেকৈ বেয়া আছে, বেয়া মানুহ আছে, ভাল মানুহো আছে। বেয়া উপদেশ দিয়া মানুহ যিমান আছে, ভাল উপদেশ দিয়া মানুহো সিমানেই আছে। গতিকে আমি যুঁজিব লাগিব লাইফটোৰ লগত, আমি হাৰি গ'লে নহ'ব। আমি যদি মৰি যাওঁ, মৰিনো ক'ত যাম, মৰি আকৌ এইখন পৃথিৱীলৈকে আহিব লাগিব, ভগৱানে আমাক ইয়ালৈকে পঠিয়াব। আৰু এখন বেলেগ পৃথিৱী নাই যে আমি এখন ৰঙীন ধুনীয়া পৃথিৱী আছে আমি তাত যাব পাৰিম, সেইটো নহয়। মৰি আমি আকৌ এইখনলৈকে আহিব লাগিব, ইয়াতে আমি কাম কৰি খাব লাগিব। আকৌ এনেকুৱা মানুহকে আমি লগ পাম, কলিযুগ যিহেতু ইয়াতকৈ বেছি বেয়া মানুহ বুলি ক'ব নাযাওঁ, মানে অলপ খাতৰা লগ পাম, যিটো কলিযুগ আৰু গভীৰ হৈ হৈ আহি আছে। আমি নিজক ষ্ট্ৰং ৰাখিব লাগিব। যদি কিবা বেয়া হ'ব লগা আছে তেতিয়া ধৈৰ্য ধৰিম, আৰু ভাল হ'ব লগা যদি আছে তেতিয়াতো বহুত ভাল, বহুত বেছি ভাল। গতিকে ইমানেই মোৰ আছিলে ক'ব লগা। ৰাখিছোঁ আজিলৈ, বাই।